নাহমাদুহু ওয়া নুসাল্লি আলা ৰাছূলিহিল কাৰীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কসম বা শপত খোৱা, আৰু আৰবীত যাক ইয়ামিন বুলি কোৱা হৈছে। শৰীয়তৰ দৃষ্টিত কসম খোৱাৰ কি হুকুম আছে এই সম্পৰ্কে অলপ আলোচনা কৰোঁ। দেখক যে আমাৰ মুছলমান সমাজত প্ৰায় দেখা যায় যে আমাৰ মানুহবিলাকে কোনো বিশেষ কাৰণ নোহোৱাকৈ অযথা কথাত কসম খায়। এনেকুৱা ধৰণৰ কামবিলাক শৰীয়তৰ দৃষ্টিত মুঠেও পচন্দিদা নহয়। সেয়েহে খুব বেছি জৰুৰত যদি হয় বা প্ৰয়োজনত যদি কোনো এজন মুছলমান ব্যক্তিয়ে কসম খাব বিচাৰে, তেতিয়াহ'লে তেওঁৰ কাৰণে উচিত যে আল্লাহৰ জাত বা সিফাতৰ সৈতে যেন কসম খায়। অন্যথা যদিহে কোনো ব্যক্তিয়ে আল্লাহৰ বাহিৰে অন্য কোনো সৃষ্টিজীৱৰ কসম খায়, যেনে কোনো ব্যক্তিয়ে যদি মাৰ কসম বা আব্বাৰ কসম বা দুনিয়াবীৰ যিকোনো বস্তু বাহানিৰ লৈ যদি কসম খায়, তেতিয়াহ'লে সেইজন ব্যক্তিৰ কাৰণে তেনেকুৱা কসম খোৱাটো জাইজ নহ'ব। বৰঞ্চ তেখেতৰ কাৰণে তেনেকুৱা ধৰণৰ কসম খোৱাৰ ক্ষেত্ৰত তওবাহ কৰিব লাগিব। সেয়েহে শৰীয়তৰ দৃষ্টিত কসম খোৱাৰ ক্ষেত্ৰত যিখিনি হুকুম আছে, আমি সেইখিনি ভালদৰে জানি ল'ব লাগে। প্ৰথম কথাটো হ'ল যে কসম বা ইয়ামিনৰ 3টা প্ৰকাৰ আছে। প্ৰথম ভাগটো হ'ল ইয়ামিনে গামুচ, যাৰ সংজ্ঞা হ'ল এনেকুৱা যে যদি কোনো ব্যক্তিয়ে অতীতত কোনো কথাৰ ওপৰত মিছা কসম খায়, যেনে ব্যক্তিজনে ক'লে যে আল্লাহৰ কসম মই এই কামটো কৰিছিলোঁ, কিন্তু প্ৰকৃততে সেই ব্যক্তিজনে সেই কামটো কৰা নাছিলে, তেনেকুৱা ধৰণৰ কসমক ইয়ামিনে গামুচ বুলি কোৱা হৈছে। আৰু শৰীয়তৰ দৃষ্টিত ইয়ামিনে গামুচৰ হুকুমটো হ'ল এনেকুৱা যে এনেকুৱা ধৰণৰ মিছা কসম খোৱা ব্যক্তি গুনাহগাৰ হ'ব আৰু সেই ব্যক্তিজনৰ ওপৰত কাফাৰা নাহিব, কিন্তু সেই ব্যক্তিজনৰ কাৰণে তওবাহ জৰুৰী হয়। দ্বিতীয় প্ৰকাৰটো হ'ল ইয়ামিনে লগু, যাৰ সংজ্ঞা হ'ল এনেকুৱা যে কেতিয়াবা দেখা যায় যে কিছুমান ব্যক্তিয়ে কথাই কসম খায়। এনেকুৱা ধৰণৰ কসম খোৱাৰ সেই ব্যক্তিজনৰ কোনো উদ্দেশ্যও নাথাকে আৰু অপ্ৰয়োজনীয় কথাত বা সাধাৰণ কথাতেই কসম খাই থাকে, অৰ্থাৎ এওঁলোকৰ কসম খোৱা অভ্যাসত পৰিণত হৈ গৈছে। গতিকে তেনেকুৱা ধৰণৰ কসমৰ হুকুমটো হ'ল এনেকুৱা যে কোনো ধৰণৰ সেই ব্যক্তিজনৰ গুনাহো নহয় বা কাফাৰাহো লাজিম নহয়, কিন্তু হ'লেও উলামাই লিখিছে যে এনেকুৱা ধৰণৰ কাম কাজৰ পৰা নিজকে বচাই ৰখাটো জৰুৰী হয়। শেষত 3 নম্বৰ যিটো প্ৰকাৰ, সেইটো হ'ল ইয়ামিনে মুনাকিদা, যাৰ সংজ্ঞা হ'ল এনেকুৱা যে কোনো ব্যক্তিয়ে যদি ভৱিষ্যতে কোনো কাম কৰা বা নকৰাৰ ওপৰত আল্লাহৰ নামৰ সৈতে কসম খায়, তেতিয়াহ'লে সেইজন ব্যক্তিৰ সেই কসম মুনাকিদা বা সংগঠিত হৈ যাব। আৰু এনেকুৱা ধৰণৰ ব্যক্তিয়ে যদি কসমটো ৰাখিব নোৱাৰে বা ভাঙি পেলায়, তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰণে কাফাৰা ৱাজিব হ'ব। এইখিনিতে আমি এটা হাদিছ হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে যে মান হালাফা ইয়ামিনিন ফাৰাআ খায়রাম মিনহা ফালইউকাফির আন ইয়ামিনিহি ওয়ালিয়াফআল আল্লাযী হুয়া খায়রুন আও কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম। এই হাদিসে পাক মুছলিম শৰীফৰ আৰু লগতে অন্যান্য হাদিসৰ কিতাপত আহিছে, যাৰ খোলাসা হ'ল এনেকুৱা যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে যে যিজন ব্যক্তিয়ে কসম খালে যে ভৱিষ্যতে কোনো কাম কৰা বা নকৰাৰ ওপৰত বা কোনো বস্তু ব্যৱহাৰ কৰা বা নকৰাৰ ওপৰত, আৰু সেই কসম খোৱাৰ পিছত সেই ব্যক্তিজনে দেখিলে যে সেই কসমৰ বিপৰীতে গ'লে তেওঁৰ কাৰণে ভাল হ'ব, যেনে ব্যক্তিজনে যদি আল্লাহৰ কসম খাই পেলাই ক'লে যে মই আমুক বস্তুটো আৰু ব্যৱহাৰ নকৰোঁ, আৰু তাৰ পিছত দেখে যে সেই বস্তুটো তেখেতৰ ব্যৱহাৰৰ কাৰণে ভাল হ'ব পাৰে, তেতিয়াহ'লে সেই ব্যক্তিৰ কাৰণে সেই কসমটো ভাঙি দিব আৰু ভাঙি দিয়াৰ পিছত কাফাৰা আদায় কৰিব। তাৰপিছত তেওঁ সেইটো কাম কৰিব যিটো তেওঁৰ কাৰণে ভাল হয়। ইয়াৰ পিছত আহিছোঁ, যদিহে কোনো ব্যক্তিয়ে কোৰআনৰ কসম খায়, তেতিয়াহ'লে তেওঁৰ কাৰণে কি হুকুম আছে। উলামাই কেৰামসকলে কোৰআনৰ কসম খোৱাটোক মনা কৰিছে, কিন্তু যদি কোনো ব্যক্তিয়ে কোৰআন শৰীফক হাতত লৈ এইবুলি মুখেৰে কসম খায় যে আল্লাহৰ কসম বা আল্লাহৰ এই কালাম শৰীফৰ কসম, আৰু কয় যে মই আমুক কামটো ভৱিষ্যতে নকৰোঁ, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কসম খোৱা ব্যক্তিৰ কাৰণে মুনাকিদ হ'ব আৰু এই কসম ভাঙি দিলে কাফাৰাহু লাজিম হ'ব। কিন্তু উলামাই কেৰামসকলৰ মতে এনেকুৱা ধৰণৰ কোৰআনক লৈ কসম খোৱাটো মুঠেও পচন্দিদা আমল নহয়, যাৰ কাৰণে ব্যক্তিজনে তেনেকুৱা ধৰণৰ ভৱিষ্যতে কসম নাখাব বুলি
তওবাহ কৰিব লাগে। শেষত আহিছোঁ যে কছম ভাঙি দিয়াৰ কাৰণে যি কাফাৰাহ আহে সেই কাফাৰাহৰ পৰিমাণ কিমান আছে। দেখক যে কাফাৰা হ'ল 10জন দুখীয়া মানুহক 2টা সাজ পেট ভৰি খানা খুৱাই দিয়া বা 10জন মিস্কিন বা দুখীয়া মানুহক কাপোৰ দিয়া। আৰু যদি ব্যক্তিজনৰ কাৰণে এনেকুৱা ধৰণৰ মিস্কিন বা দুখীয়াসকলক খানা বা কাপোৰ কানি দিব নোৱাৰে, তেতিয়াহ'লে এই ব্যক্তিজনৰ কাৰণে 3 দিন লেঠাৰি 3টা ৰোজা ৰখাটো জৰুৰী হয়। গতিকে আল্লাহ তবাৰক ও তাআলাই যিখিনি কোৱা হ'ল আৰু শুনা হ'ল সেইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।